তাইৰ মই সত্য বিচাৰ নাপালোঁ আজিলৈ। আজি জন্মনি ৰাভাৰ বছৰেকীয়া সকাম। পৰিয়ালবৰ্গ বুলিলে কেৱল মাতৃ। নমস্কাৰ সকলোকে, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। জন্মনিৰ মৃত্যু হোৱা আজি পূৰা এবছৰ হ'ল আৰু আজি এবছৰ পূৰ্ণ হ'ল। সম্পূৰ্ণ হোৱাৰ লগতে আজি ঘৰত সকাম কৰিছে আৰু সকাম বুলিবলৈ ওচৰ চুবুৰীয়া মানুহ আহিছে। চাৰিওফালে বগা কাপোৰ টানিছে। জন্মনিৰ মাতৃ উচুপি উচুপি কান্দিছে। মা, তই য'তে থাক ভালে থাক, সুখত থাক। তোক মই একো কৰিব নোৱাৰিলোঁ, তোক মই ন্যায় দিব নোৱাৰিলোঁ। তোৰ কথা ভাবি মই কেছটো উঠাই ল'ব লগা হ'ল। বহুত দুখৰ বেদনা। উচুপি উচুপি কান্দিছে আৰু কৈ গৈছে। আজি জন্মনি ৰাভাৰ ফটোকপিৰ কাষত এগছি চাকি জ্বলাইছে, বন্তি জ্বলাইছে জন্মনিৰ মাতৃয়ে। মাতৃ কৈছে, শ্ৰাদ্ধ পাতিব লাগে তহঁতে মোৰ, কিন্তু পাতিছোঁ মই তহঁতৰ শ্ৰাদ্ধ। বেয়া লাগিছে, দুখ লাগিছে। কি কৰিব? জন্মনি সঁচাকৈ ন্যায় নাপালে নেকি? সঁচাকৈ নাপালে। জন্মনিৰ মাতৃ আজি কান্দিছে, ন্যায় নাপালে। এগৰাকী এছাই হৈ জন্মনি ন্যায় নাপালে আৰু জন্মনি সেই ন্যায়ৰ হকে যিটো কেছ দিছিলে আৰু সেই কেছটো জন্মনিৰ মাতৃ উঠাই ল'ব লগা হ'ল। আচলতে জন্মনিৰ সেই অভিশপ্ত নিশা হৈছিল কি? এক্সিডেণ্ট নে মাৰ্ডাৰ? কোনোবাই পৰিকল্পিতভাৱে জন্মনিক হত্যা কৰিছিল নে জন্মনিক নিজৰ এক্সিডেণ্টত তাইৰ মৃত্যু হৈছিল? এতিয়ালৈকে সকলো কথা যদিও পোহৰলৈ আহিছে, মনেৰে মাকৰ মাতৃৰ মনেৰে যিবিলাক কথা কৈছে, যিবিলাক গম পাইছে, সেইবিলাক কথা সকলোকে অৱগত কৰাইছে। অসমৰ ৰাইজে বুজি পাইছে। কিন্তু সেই যে তদন্ত চলালে CID CBI, তেওঁলোকে কি দিলে স্পষ্টীকৰণ? তেওঁলোকে কি দি থৈ গ'ল? জন্মনি হেনো এক্সিডেণ্টত মৃত্যু হৈছিল। এতিয়া যদিও আমি জানো যে জন্মনিক কোনোবাই হত্যা কৰিছে পৰিকল্পিতভাৱে, তথাপি আমি মানি ল'বলৈ বাধ্য হৈছোঁ জন্মনিৰ এক্সিডেণ্টত হত্যা হৈছিল। আৰু সেয়েহে জন্মনিৰ মাতৃ আজি কেছটো উঠাই ল'লে। বহুত দুখৰ কথা, বহুত দুখ লাগে, হৃদয় বিদাৰক এটা কাহিনী। আজি জন্মনিৰ মাতৃৰ ঘৰত, জন্মনি ৰাভাৰ ঘৰত আজি শোকাকুল পৰিৱেশ। চাৰিওফালে বগা কাপোৰ টানিছে। আজি তাইৰ বছৰেকীয়া সকাম। ওচৰ চুবুৰীয়া আহিছে, তাইৰ লগ বন্ধু আহিছে। জন্মনিৰ সেই ফটোকপিৰ গুৰিত এগছি বন্তি জ্বলাইছে আৰু হুক হুকাই কান্দিছে। কিন্তু জন্মনিৰ মাতৃও কান্দি আছে। কান্দি কান্দি উচুপি উচুপি খালি কৈছে, মা, তোক মই একো দিব নোৱাৰিলোঁ, তোক মই ন্যায়ো দিব নোৱাৰিলোঁ আৰু আজি কেছটো উঠাই ল'ব লগা হ'ল। বেয়া নাপাবি মা, তই য'তে আছ ভালে থাক। বহুত দুখ লাগে এই কথাবোৰ শুনি। জন্মনিৰ মাতৃক আজি একো এটা কথা সুধিব নোৱাৰে কোনেও, কাৰণ কান্দিছে আৰু কান্দিছে, খালি কান্দিছে। মাতৃ হিচাপে কান্দিবই দিয়কচোন। আজি মাতৃয়ে নিজৰ ছোৱালীৰ সকাম পাতিবলগীয়া হৈছে। কিমান দুখৰ কথা। এইখন সমাজত তেওঁ জীয়াই আছে, যিখন সমাজে, যিখন চৰকাৰে আজি জন্মনিক ন্যায় দিব নোৱাৰিলে, যিখন চৰকাৰৰ ৰুল, যিখন চৰকাৰৰ নীতি নিয়ম আজি মানি আছে আমাৰ এই সমাজখনে, এই অসমৰ ৰাইজে। আৰু সেইখন চৰকাৰৰ দিনতে আজি এগৰাকী যদি লেডি সিংহলৰ মৃত্যু হয়, তথাপি ন্যায় নাপায়, ন্যায় দিব নোৱাৰে। কান্দাৰ বাহিৰে, চকু পানী টুকাৰ বাহিৰে আন একোৱেই হোৱা নাই। একোৱেই কৰিব নোৱাৰে। কৰিব কি? বিভিন্ন দল সংগঠন ওলাই আহিছিল জন্মনিৰ মৃত্যুৰ পিছত ন্যায়ৰ হকে যুঁজ দিবলৈ। কিন্তু ন্যায় পালে জানো? ন্যায় দিলে জানো? কোনেও ন্যায় দিব নোৱাৰিলে। দুখ লাগিছে। আজি সেই প্ৰতিটো মুহূৰ্তৰ কথা 15 মে'ৰ নিশা, 16 মে' পুৱতি যিটো ঘটনা ঘটিছিল, সেই ঘটনাটো আজি প্ৰতিটো মুহূৰ্ততে মনত পৰিছে। জন্মনি এনেকুৱা লাগিছে যেন মোৰো ছোৱালী। মোৰ দুখ লাগিছে। আজি এই ভিডিঅ'বোৰ চোৱাৰ পিছত জন্মনিৰ মাতৃ যেনেকৈ কান্দিছে, হুকুৱাই কথাবিলাক কৈ আছে, চাকি জ্বলাইছে, সেৱা কৰিছে, এই স্মৃতিবোৰ যেন মোৰ অন্তৰত খুবেই আঘাত দিছে। থাকিব পৰা নাই। আজি অসমৰ ৰাইজে হয়তো কান্দিছে। এটা সময়ত অসমৰ ৰাইজ জাগি উঠিছিল যে জন্মনিক ন্যায় দিব লাগে। অসমৰ ৰাইজে মাত মাতিছিল, কিন্তু কৰিব কি? জন্মনিক ন্যায় দিলেই, CBI আনিলে, সঠিকভাৱে ন্যায় পালেনে? সেইটোহে আটাইতকৈ ডাঙৰ প্ৰশ্ন। জন্মনি আচলতে সিদিনা কেনেকৈ মৃত্যু হ'ল এই কথাটো আজিও আমি গম নাপালোঁ। যিবিলাক কথা জন্মনিৰ মৃত্যুৰ পিছত পোহৰলৈ আহিছিল, সেই অনিল ভূঞা, প্ৰণৱ দাসৰ কথা, তথাপি সেইবোৰ কথাও এটা সময়ত নাইনো হৈ গ'ল। সেইবোৰ কথাও যে এটা সময়ত মিছা হৈ পৰিলে। যিবিলাক কথা প্ৰতিটো মুহূৰ্তত আমি ভাবি লওঁ যে সঁচাকৈ ৰ'দেৰে মাৰিছিল তাই। ৰ'দেৰে মাৰা মুহূৰ্তৰ কথা আপুনি এবাৰ ভাবকচোন। তাই বা কিমানকৈ চিঞৰিছিল মা 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 কৈ, কিন্তু তাইৰ কাষত কোনো নাছিল। তাইৰ সতীত হৈ তাইক হত্যা কৰিলে। এতিয়া আমি সেইটোৱে ভাবিব লাগিব, কাৰণ সেই অনিল ভূঞাৰ ফোন ৰেকৰ্ডিংটো হিচাপে আমি কৈছোঁ।
তাৰপিছতো জোনমণি ন্যায় নাপালে। গতিকে আজি জোনমণিৰ সকামত অসমৰ ৰাইজে কান্দিবই, জোনমণি মাতৃক কান্দিবই। গতিকে জোনমণি মাতৃনো কি ক'লে কান্দিব আপোনালোকে শুনক, গম পাব। চেষ্টা কৰি আছোঁ, কিন্তু তাইৰ মই সত্য বিচাৰ নাপালোঁ আজিলৈ। মই দৌৰিবও নোৱাৰোঁ, কেছটো সেইকাৰণে উঠাই ল'লোঁ। সাঁতুৰিবও নোৱাৰোঁ, দেহাৰো দুৰ্বল, মানুহো নাই। ল'ৰা ছোৱালীৰ পৰা ইমান বঞ্চিত হ'ম বুলি আশা কৰা নাছিলোঁ। কি কৰিম, মানুহো দুশ্মন, ভগৱানেও দুশ্মন। মা ক্ষমা কৰিবি, মা মোৰ কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিবি আই। হ'ব। কান্দি কান্দি এগৰাকী অসহায় মাতৃৰ এয়া মৰ্ম বেদনা। তেখেতৰ লগত মই কিমান প্ৰশ্ন কৰিম, মই বেছি প্ৰশ্ন কৰা নাই, এটাই প্ৰশ্ন কৰিলোঁ, তেখেতে তাৰ উত্তৰ দিছে। বাকী মই তেখেতৰ পিছত মই বেছি প্ৰশ্ন কৰিবলৈ মই যোৱা নাই। কিন্তু অসহায় এগৰাকী মাতৃয়ে বাৰু কিমান দৌৰিব, কৰ্ট কাছাৰীত কিমান দৌৰিব, 60 ঊৰ্ধ এগৰাকী মহিলাই। এটা বছৰ ন্যায় বিচাৰি বিচাৰি আত্মহাৰা হৈ পৰিল, কিমান কষ্ট হ'ল, কিন্তু তাৰপিছতো ন্যায় জানো পালে? ন্যায় নাপালে। আজিলৈকে ওলাই নপৰিল যে এয়া আচলতে কেনেধৰণৰ মৃত্যু আছিলে, দুৰ্ঘটনাত মৃত্যু হ'ল নে এটা প্ৰি প্লেন মাৰ্ডাৰ আছিলে।